friends, welcome to my YouTube channel. So আজি মই আপোনালোকৰ ওচৰত বহু দিনৰ মূৰত আহিছো কিয়নো কাৰণ মই টাইম পোৱা নাছিলো। সো আজি মই আপোনালোকক জনাব বিচাৰিছো এছএছ ৰিজাল্টটো কেতিয়া দিব, ঠিক আছে, কেতিয়া মুকলি হ'ব। সো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি জানিব পাৰিব যে ৰিজাল্টটো কেতিয়া ওলাব আৰু কেই বজাত ওলাব আৰু আপোনালোকে এছএমএছ যোগেৰে কেনেকৈ মানে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। সো আপোনালোকে সম্পূৰ্ণ তথ্য জানিবৰ কাৰণে আপোনালোকে ভিডিওটো এটা লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে। সো মই আপোনালোকক জনাব বিচাৰিছে যে আপোনালোকৰ এছএছ ৰিজাল্টটো হয়, ৰিজাল্টটো আপোনালোকৰ 30 তাৰিখে অৰ্থাৎ অহাকালি দিব, ঠিক আছে। সো অহাকালি আপোনালোকৰ 10:30 বজাত আপোনালোকৰ ৰিজাল্টটো পাই যাব। সো তাৰ কাৰণে আপোনালোকে অফিচিয়েল ওয়েবসাইট আছে, অফিচিয়েল ওয়েবসাইটত আপোনালোকে গৈ তাতে ক্লিক কৰি আপোনালোকৰ ৰোল নম্বৰটো দি আপোনালোকে চেক কৰিব পাৰিব। লগতে আপোনালোকে এছএমএছৰ যোগেদি কেনেকৈ চেক কৰিব পাৰিব আপোনালোকৰ ৰিজাল্টটো, ঠিক আছে। মই আপোনালোকক নম্বৰটো দি দিম, আপোনালোকৰ এই নম্বৰটোত আপোনালোকে মানে ডায়াল কৰিলে আপোনালোকে ৰিজাল্টটো পাই যাব, ঠিক আছে। এছএমএছ আহি যাব আপোনালোকৰ তাত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু যিখন মাৰ্কশ্বিট নম্বৰ হয় মাৰ্কশ্বিট নম্বৰটো আপোনালোকে পাই যাব তাতে, ঠিক আছে। সো মই আপোনালোকক যিটো নম্বৰ হয় নম্বৰটো মই ডাইৰেক্ট ডিসপ্লেত দি দিম। আপোনালোকে এই ডিসপ্লেৰ পৰা আপোনালোকে লৈ আপোনালোকে মানে ডাইৰেক্ট কল কৰি দিব। কল কৰি দিয়াৰ পিছত আপোনালোকে আপোনালোকৰ ৰিজাল্টটো পাই যাব, ঠিক আছে। অহাকালি 10:30 বজাত আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে পাই যাব, ঠিক আছে। আৰু হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত এটা আপোনালোকৰ সুখবৰ যে আপোনালোকৰ হাই সেকেন্ডাৰী পাছ কৰাৰ পিছতে আপোনালোকক 10,000 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে, ঠিক আছে। সেই সুবিধাটো আপোনালোকে ল'বৰ কাৰণে আপোনালোকে নাপাহৰিব, ঠিক আছে। সেই ফৰ্মখন আপোনালোকে ক'ত পাব আৰু কি কি লিখিব লাগিব সেইটো মই আপোনালোকক জনাই দিম, সেইবাবে আপোনালোকে ঠিক আছে চাই লব।